হাই গাইজ, এখন হ'ল মহেন্দ্ৰা সুপ্ৰ, এখনেই গাড়ী চাই লওক সুপ্ৰ। আৰু এতিয়া ষ্টাৰ্ট দি কিনি চাম গাড়ীখন। আৰু প্ৰব্লেমটো হৈছে আপোনাৰ হিটৰ প্ৰব্লেম হৈ আছে, পানী বেগ মাৰি আছে। এতিয়া ধুনীয়াকৈ ষ্টাৰ্ট দি কিনি চাম, আপোনালোকৰো দেখাই দিম কি হৈছে। এতিয়া ষ্টাৰ্ট দি দিলোঁ, এইটো চাই লওক পূৰা বেগ মাৰি আছে আৰু অভাৰফ্ল' পাইপটো পূৰা ফেন আহি আছে চাওক। আৰু ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। এতিয়া এনেকুৱা হোৱা মতে এতিয়া আমি ইঞ্জিনটো খুলি দিম, এইটো গেছকেটে যাব। এতিয়া ইঞ্জিনটো ডাউন দিয়াটো দেখাই নিদিলোঁ, কিন্তু তলত নমাই দিয়াটো দেখাই দিলোঁ। এইটোৱে আপোনাৰ সুপ্ৰ ইঞ্জিন। এতিয়া ধুনীয়াকৈ বাহিৰত ওলাই ল'ম। এতিয়া গাড়ীৰ তলতে আছে, জেক উঠাব লাগিব, তেতিয়াই ওলাব। এইটোৱে এতিয়া বাহিৰত ওলাই কিনি খুলি দিম, খুলি কিনি গেছকেটটো কি অৱস্থা হৈ আছে চাম। চাই লওক। এতিয়া বাহিৰত ওলাই লৈ আনিলোঁ, এতিয়া খুলি দিম আৰু বহুত মবিল লিকেজ হৈ আছে, এইবিলাক বন্ধ কৰি দিব লাগিব। পূৰা মবিল পূৰা ঘামি কিনি ফুল ক'লা হৈ আছে, এইটো চাই লওক। টাৰ্বটো পূৰা লেতেৰা হৈ আছে, গোটেই ইঞ্জিনে লেতেৰা হৈ আছে। অলপমান চাফা কৰি দিম, মানে হাফ ইঞ্জিনে খোলা হ'ব। যদি ফুল ইঞ্জিন খোলা হ'লে হয় বা গোটেই খুলিব লগা হ'লে হয়, তেতিয়াহ'লে গোটেইকেইটা চাফা হ'লেও হয়। তেতিয়া হাফ ইঞ্জিন খুলিম, এতিয়া আধাহে খোলা হ'ব ইঞ্জিনটো। এইটো মানে লেতেৰাবিলাক ইমান চাফা কৰিব নোৱাৰিম, যিমান পাৰোঁ চাফা কৰি দিম ধুনীয়াকৈ। আৰু এতিয়া খুলি আছোঁ। টাইম লাগে খোলোতে। এতিয়া ধুনীয়াকৈ এটা এটাকৈ খুলি আছোঁ। বহুত বস্তু খুলিব লাগিব হেড খুলিবৰ কাৰণে। আৰু এখন গাড়ী হেড খুলিবৰ কাৰণে ইঞ্জিনে ডাউন দিব লগা হয়, বেলেগ গাড়ী হ'লে ওপৰতে হৈ যায়। বহুত কষ্ট এখন গাড়ী হেড খুলিব গ'লে ইঞ্জিন ডাউন দিব লাগে। এতিয়া এজিয়াৰটো খুলি দিলোঁ। এইটোৱে মোৰ হাতত লোৱাটোৱে, এইটো এজিয়াৰ এছেম্বলি এজিয়াৰ। আৰু এইটো চাই লওক মিনি ফুলৰ এজিয়াৰৰ গেছকেটটো কি হৈ আছে চাওক, পূৰা ব্লক হৈ আছে। এইটো চাই লওক পূৰা লেতেৰা হৈ গ'ল। এইটো ধুনীয়াকৈ চাফা কৰিব লাগিব। এইবিলাক কাৰণে আপোনাৰ গাড়ী পিক আপ নল'ব, ভালকৈ পিক আপ নলয়। এইবিলাক কাৰণে মানে টানটো কমি যায়। এতিয়া লেতেৰা নোসোমাবৰ কাৰণে অলপমান কাপোৰ সোমাই দিম ইয়াত। যদি লেতেৰা সোমাই যায় ভিতৰত, তেতিয়াহ'লে গাড়ীখন ষ্টাৰ্ট হওঁতে অলপ
দিগদাৰ হ'ব। সেইটো কাৰণে ধুনীয়াকৈ কাপোৰ সোমাই ল'লোঁ। ইমান বোল্টো বাছে না, খুলিলেও শেষ নহয়। অলপ টাইম লাগিব। এতিয়া টিপিত কভাৰৰ বোল্টটো খুলি আছোঁ। এফালে টাৰ্বো পাইপ খুলি আছোঁ। এতিয়া হেডৰ টিপিত কভাৰৰ বোল্টটো গোটেইকেইটা খোলা হ'ল। এতিয়া খুলি দিম আৰু। এইটো উঠাব লাগিব। ধুনীয়াকৈ মাৰিলেই হ'ল। এটা চাপটিং লৈ কিনি উল্টা পাল্টা মাৰিলে আকৌ এলুমিনিয়ামৰ কেচিং ফাটি যায়। এইটো কাৰণে অলপ ভালকৈ শুবাব লাগে। এতিয়া হ'বই আৰু খোলা, আৰু অলপমান বাকী আছে। আৰু আজি খালি খোলাটোৱে দেখাই দিম। নেক্সট ভিডিঅ'ত আপোনাৰ হেড ফিটিং কৰা, গেছকেট লগোৱা, টাইমি মিলোৱা গোটেইকেইটা দেখাই দিম নেক্সট ভিডিঅ'ত। এতিয়া এইটো খুলি কিনি মাল আনিব যাব লাগিব। কি ডেমেজ হৈছে চাব লাগিব, তাৰ লগতো কিবা কিবি ডেমেজ হ'ব পাৰে। এতিয়া যি ডেমেজ হৈছে চব নেক্সট ভিডিঅ'ত দেখাই দিম। এতিয়া খালি গেছকেটটো কি অৱস্থা হৈ আছে চাম। বাদ বাকী চাইছোঁ কেমেৰাবিলাক ঠিকেই আছে, ঠিকেই দেখাইছে অৱশ্যে। এইটো পূৰা খুলি চালে গম পাব। ৰুকাৰ চুকাৰ ঠিকেই দেখাইছে। এতিয়া চবকেইটা ওলাই চালে গম পাম। এইটো হ'ল টিপিত কভাৰ, বহুত লেতেৰা হৈ আছে। এতিয়া খুলি দিলোঁ। খোলাৰ পিছত চাই লওক গেছকেটৰ অৱস্থা বহুত বেয়া। সেইটো কাৰণে পানী বেগ মাৰিছিলে, গেছকেট মাজত পূৰা জ্বলি গ'ল। এইটো চাই লওক আইৰণ হৈ গৈছে পূৰা। আৰু এইটো চাই লওক, মই হাত যি ধৰি ৰাখিছোঁ তাতে জ্বলি গৈছে পূৰা ক'লা হৈ গৈছে। এইটোৱে বদলাব লাগিব। মেইন প্ৰব্লেমটো হেড গেছকেটৰে। এতিয়া ধুনীয়াকৈ এইটো লগাই দিম, ধুনীয়াকৈ নতুন আনি কিনি। আৰু তাৰ লগত কিবা কিবি গৈছে নেকি চাম পিছত। এতিয়া খালি খুলি কিনি ৰাখিম। বৰ্তমান ঠিকেই আছে। ধুনীয়াকৈ চিচ মাৰি কিনি ধুনীয়াকৈ লগাই দিম। এইটোৱে চাই লওক, মাজতে অলপমান ক'লা হৈ গৈছে গেছকেট জ্বলাৰ কাৰণে।
এইটো চাই লওক হেডটো তাৰ পূৰা লিকেজ আছে এইবিলাক পাইপ চাইপ লগাই দিব লাগিব এইটো চাই লওক কিন্তু ধুনীয়াকৈ চাফা চাফা কৰি লগাই দিম বাদ বাকী সৰু মৰু বস্তুবিলাক নেক্সট ভিডিঅ'ত ধুনীয়াকৈ দেখাই দিম আৰু ভিডিঅ'টো ইমানেই আছিলে ইমানতে সমাপ্ত কৰিলোঁ